নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বহুত এটা ডাঙৰ সমস্যা মানে গাহৰি পালন কৰিব নোৱাৰি বা লোকেল মুৰ্গী এইবিলাক পালন কৰিব নোৱাৰি, মানে সমাজৰ পৰা বাধন আছে। ওচৰতে মন্দিৰ আছে, নামঘৰ আছে, তো বহুত ডাঙৰ সমস্যা। বহুতে ফোন মাৰি থাকে যে বৰ্তমান আমাৰ অসমত মানে নাম্বাৰ 1ত চলি আছে গাহৰি ফাৰ্ম, বহুত গাহৰি ফাৰ্ম হৈ আছে আৰু কুকুৰা চৰাই এইবিলাক বহুত পালন হৈ আছে। তো আজি বহুত ধুনীয়া এটা ভিডিঅ' আনিছোঁ আপোনালোকৰ কাৰণে, বহুত ভাল। ওচৰতে নামঘৰ থাকক, মন্দিৰ থাকক, যিয়ে নাথাকক কিয়, মানে সেইটো সমাজৰ পৰা কেতিয়াও মানে প্ৰব্লেম নহয়। সমাজৰ বেছি খুজিব হয় যে হ'ব 2-1 যোৰ আমিও ল'ম এনেকুৱা। তো ভিডিঅ'টো লাইক এটা কৰি ৰাখিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ছাবস্ক্ৰাইব কৰা নাই, মানে এনেকুৱা ভাল ভিডিঅ' মানে বহুত পাই থাকিব। তো সেই ক্ষেত্ৰত আপোনালোকৰ কাৰণে আনিছোঁ পাৰ চৰাই। তো জানে পাৰ চৰাই মন্দিৰ হওক বা নামঘৰ হওক কোনো প্ৰব্লেম নাই। তো জানে যে আমাৰ লোকেল পাৰ চৰাইত প্ৰফিট নাই, মানে খৰচা বেছি। ঘৰত এযোৰ দুযোৰ আছে, পেলনীয়া সামগ্ৰী যিবোৰ আছে সেইবিলাক খাই ধান চাউল অলপ দিলে হৈ যায়। কিন্তু যদি ফাৰ্মিং আকাৰত পালন কৰে আমাৰ লোকেল পাৰ চৰাই তেতিয়াহ'লে লাভ নাই, মানে খৰচা বহুত। আৰু সেই খৰচাত আমি কিন্তু ফেঞ্চি পাৰ চৰাই পালন কৰিব পাৰি। বহুত ধুনীয়া ধুনীয়া ফেঞ্চি পাৰ চৰাই আছে, মানে দেখাত বহুত ভাল লগা। তো সেই পাৰ চৰাই আপোনালোকে পালন কৰক। বেছি নহয় 5ৰ পৰা 10যোৰমান যদি পাৰ চৰাই সেইটো পালন কৰে তেতিয়াহ'লে নৰ্মেল খৰচা এটা ওলাই যায়। মানে প্ৰত্যেক মাহতে 4 যোৰ 5 যোৰ 6 যোৰ এনেকুৱা পাৰ চৰাই ওলাই থাকিব আৰু চেলো কৰিব পাৰিব। আৰু এইবিলাকৰ চাহিদাও বহুত বেছি, মানে যোনেও দেখা পায় মানে এযোৰ দুযোৰ হ'লে মানে ল'বলৈ চেষ্টা কৰে যে বহুত ভাল লাগিছে, এযোৰ লাগিব মোক। বহুত আমাৰো বৰ্তমান এনেকুৱা হৈছে, মানে বহুতে এনেকুৱা খুজি আছে যে দিবও নোৱাৰা হৈছোঁ। বহুত দূৰৰ পৰা ফোন আহি আছে যে পাৰ চৰাই লাগে, ইমান দূৰততো পঠাব নোৱাৰি এযোৰ দুযোৰ। বাকী দূৰৰ পৰা যদি লয় কমচে কম 10 যোৰ হ'লে অলপ কম ডেলিভাৰী দিয়াৰ সুবিধা আছে। তো আমাৰ লগত বহুত ধুনীয়া ধুনীয়া পাৰ চৰাই আছে, টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো এই পাৰ চৰাইবিলাক বেছি দামো নহয়, 2000ৰ পৰা 10,000 15,000লৈকে আমাৰ লগত আছে। আৰু ইয়াতকৈ দামীও আছে, 50,000 60,000 1 লাখ 2 লাখলৈকেও পাৰ চৰাইৰ দাম আছে। কিন্তু ইমান দামী পাৰ চৰাই জানো ইমান চখ নাই আমাৰ অসমত তেনেকুৱা। হয়তো 4,000 5,000লৈকে আছে, বা 2-3 হাজাৰটো নৰ্মেল, 2-3 হাজাৰ বহুত ভাল পাৰ চৰাই আছে। তো এইবিলাক পালন কৰিব পাৰে। মন্দিৰতো অসুবিধা নহয়, নামঘৰতো অসুবিধা নহয়, মছজিদতো অসুবিধা নহয়, ক'তো প্ৰব্লেম নাই পাৰ চৰাই। তো পাৰ চৰাই ইমান ধুনীয়া ধুনীয়া পাৰ চৰাই আছে, আপোনালোকে পালন কৰিব পাৰে। জানে পাৰ চৰাইৰ প্ৰত্যেক মাহতে পোৱালি জগায়। আৰু যিখিনি পাৰ চৰাইৰ দানা খৰচ আপোনাৰ লোকেল পাৰ চৰাইত খৰচা যাব, সেই খৰচাত আপোনালোকে এইবিলাক পালন কৰিব পাৰিব। লোকেল পাৰ চৰাই এযোৰ 300 টকাৰ পৰা 500 টকা পায়, বা ছিজন হ'লে 500-600 এনেকুৱা টকা পাব। যদি পূজাৰ সময়ত বা বিহুৰ সময়ত চেল কৰিলে 500 পৰা 600 টকা পোৱা যায় এযোৰ পাৰ চৰাইত। আৰু সেই খৰচতে নৰ্মেল আমাৰ যিবিলাক ফেঞ্চি পাৰ চৰাই আছে, সেই ফেঞ্চি পাৰ চৰাই 2,000ৰ পৰা 3,000 4,000 5,000 এনেকুৱা দাম আছে। মানে সেইটো কোৱালিটিৰ কথা, কোনটো কোৱালিটি আপোনালোকে পালন কৰিব সেইটো কোৱালিটিৰ কথা। তো আমাৰ লগত টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো যি লাগে যোগাযোগ কৰিব পাৰে, মোৰ ঘৰৰ পৰা ল'ব পাৰে। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা হৈছে 12 কিলোমিটাৰ। আৰু বেছিকেলি হ'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি কমচে কম 10 যোৰমান ল'ব লাগিব। আৰু মোৰ ঘৰৰ পৰা ল'লে এযোৰো ল'ব পাৰিব। তো যি লাগে যোগাযোগ কৰিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই পাৰ চৰাইত। মন্দিৰতো অসুবিধা নহয়, নামঘৰতো অসুবিধা নহয়, যি লাগে যোগাযোগ কৰিব।